নাৰায়ণপুৰত বানৰ তাণ্ডৱ, পানীত ডুবিল পথ, ঘৰ-দুৱাৰ, বিদ্যালয়। নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁৱত। দ্ৰুপ্ৰাং, পিছলা, দিহিৰি আদি নদী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। বানপানীয়ে এতিয়া জলাকলা খুৱাইছে ৰাইজক। ৰাজহ চক্ৰটোৰ অন্তৰ্গত আঠানীবাৰী, তৰাণীখাট, কাঠনি, মিছামৰা আদি বহু অঞ্চলৰ ৰাইজ বানৰ কবলত। দ্ৰুপ্ৰাং নদীৰ বাঢ়নী পানীয়ে ৰংটি, নাৰায়ণপুৰ সংযোগী পথৰ তৰাণীখাট, আঠানীবাৰী অঞ্চলত পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত যাতায়াতত দুৰ্ভোগ ভুগিছে ৰাইজ। নষ্ট হৈছে পথসমূহ। বিদ্যালয়, ঘৰ-দুৱাৰ আদি সকলোতে পানী সোমোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পুখুৰীসমূহ পানীত ডুবি যোৱাত মৎস্যজীৱী লোকসকলৰ লোকচানৰ সন্মুখীন হৈছে। মানুহৰ লগতে পশুধনৰ আশ্ৰয়স্থলৰ বাবে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিছে ৰাইজে। পানীত কেতিয়াবা আহিছে ৰাতিপুৱা? পানী ৰাতিপুৱা 5মান বজাৰ পৰাই আহি আছে। ইতিমধ্যে আমাৰ কঠীয়া অন্ততঃ 6-7 টিং কঠীয়া পানীৰ তলত টোপোলা, সিমানটো 6-7 টোপোলা। আৰু ফিচাৰীত যথেষ্ট মাছ আছিলে, কমে লাখ টকাৰ মাছ পানী একদম সংলগ্ন হৈ গ'ল। আৰু এনেধৰণে বহুত ভুক্তভোগী হৈছোঁ আৰু বহুত দুৰ্ভোগ ভুগি আছোঁ। ৰাস্তাটোৰ ওপৰত পানী, ল'ৰা ছোৱালীয়ে যাতায়াতী তো স্কুলেই ল'ৰা ছোৱালী আমি পঠিয়াই দিবলগীয়া হ'ল। আৰু ৰাস্তাত ৰৈ আছোঁ, মানুহক অকণমান দেখুৱাই শুনাই দিছোঁ যে এইফালে দ বাম নাযাব, এইফালে কিবা এটা হ'ব। তেওঁলোকক সকিয়নি এটাও দিয়া হৈছে। গতিকে এনেধৰণে আৰু প্ৰতি বছৰে বাৰিষা আহিলে আমি এনেকুৱাখিনিয়ে কৰি থাকিব লাগে। কষ্ট যথেষ্ট ভোগ কৰিবলগীয়া হয়। পানীত কেতিয়াবা আহিছে ৰাতিপুৱা? পানী ৰাতিপুৱা 5মান বজাৰ পৰাই আহি আছে। ইতিমধ্যে আমাৰ কঠীয়া অন্ততঃ 6-7 টিং কঠীয়া পানীৰ তলত টোপোলা, সিমানটো 6-7 টোপোলা। আৰু ফিচাৰীত যথেষ্ট মাছ আছিলে, কমে লাখ টকাৰ মাছ পানী একদম সংলগ্ন হৈ গ'ল। আৰু এনেধৰণে বহুত ভুক্তভোগী হৈছোঁ আৰু বহুত দুৰ্ভোগ ভুগি আছোঁ। ৰাস্তাটোৰ ওপৰত পানী, ল'ৰা ছোৱালীয়ে যাতায়াতী তো স্কুলেই ল'ৰা ছোৱালী আমি পঠিয়াই দিবলগীয়া হ'ল। আৰু ৰাস্তাত ৰৈ আছোঁ, মানুহক অকণমান দেখুৱাই শুনাই দিছোঁ যে এইফালে দ বাম নাযাব, এইফালে কিবা এটা হ'ব। তেওঁলোকক সকিয়নি এটাও দিয়া হৈছে। গতিকে এনেধৰণে আৰু প্ৰতি বছৰে বাৰিষা আহিলে আমি এনেকুৱাখিনিয়ে কৰি থাকিব লাগে। কষ্ট যথেষ্ট ভোগ কৰিবলগীয়া হয়। ৰাতিপুৱা আপোনাৰ মিনিমাম আপোনাৰ 5টামান বজাৰ পৰা হৈছে পানী। গোটেই থাকিবলৈ অসুবিধা, ল'ৰা ছোৱালী খোৱা বোৱাৰ পৰা ধৰি আপোনাৰ যেনে তেনে আপোনাৰ এই বান তাতে সেয়া আপোনাৰ এই ইটা তিনিটা পাৰি পেলাই তেনেকৈ ৰন্ধা বঢ়া কৰি খাবলগীয়া হৈছে। মানে তেনেকুৱা অসুবিধা হৈছে আৰু চৰকাৰৰ ফালৰ পৰাও মানে ঘৰ এটা আপোনাৰ দিয়া নাই। প্ৰতি বছৰে হয়? প্ৰতি বছৰে হয়। এনেকৈ আমাৰ মানে এনেকৈ পানী সেয়া দেখিছেই নহয়, পানী হৈ পেলাই পূৰা অসুবিধাই হয়। কোনখন নদী এইখন? এইখন দ্ৰুপ্ৰাং নদী। দ্ৰুপ্ৰাং আৰু দিহিৰ মাজৰ মানুহ আমি। আপোনাৰ দুইখন নদীয়ে আমাক কাবুল দিয়ে। লখিমপুৰৰ পৰা বিকি দাসৰ ৰিপৰ্ট, অসম টুডে।